তেওঁৰ চিনেমা তেওঁৱে নাই মই মানে বহুত আশা কৰি গৈছিলোঁ যে জুবিন মামাৰ লগত একেলগে বহি চাম যাম খাম এইবিলাক চব মই ভাবি থৈছিলোঁ আগতে মোৰ শ্বুটিং হোৱাৰ পৰা ভাবি থৈছিলোঁ যে জুবিন মামাৰ লগত চাম দেই তাৰপিছত জুবিন মামা এতিয়া গুচি গ'ল সেইটো পৰা নাই মানে বিশ্বাস কৰিব মইতো বহুত ভাগ্যৱান হয় যে মই জুবিন মামাৰ সৰুকালটো কৰিব আহিছোঁ ৰৈ বিনালেত জুনিয়ৰ জুবিন মামাই ক'লে ফাৰ্ষ্ট জুবিন মামাই ক'লে যে জুনিয়ৰ জুবিনে কেতিয়াও মানে কাম নকৰে ঐ ল'ৰা তই গান এটা গাচোন মই বোলো গান গাব নাজানো তই একো নহয় তোক গাচোন গা শুনিম বোলো ঠিক আছে গাওঁ খালি বেয়া চেয়া নাপাবা দেই জুবিন দা বহুত দেৰি চাইলেণ্ট হৈ আছে বোলো ইমান ভাল হৈছে নহ'লে দেই চাইলেণ্ট হৈ আছে তাৰপিছত 5 ছেকেণ্ডৰ মূৰত ক'লে ঐ ল'ৰা তই নাগাবিও তই বৰ বেয়া গাৱ তো জুবিন মামাই এদিন ক'লে তই গাড়ী ভাল পাৱ নাই বোলে ভাল পাওঁ কাম এটা কৰিম দে তোক ৰেঞ্জ ৰভাৰটো শিকাই দিম মানুহটো তেনেকুৱা আছিলে মানে বহুত মৰমীয়াল আছিলে মানে বহুত বিশাল অন্তৰ চবেই মানে টেবুলত খাই আছে তাৰপিছত প্লেট নাই মানে আৰু জুবিন মামাই মোক দেখিলে মানে মই ৰৈ আছোঁ মোৰ পিছত শ্বুটিং চিন আছিলে তো জুবিন মামাই ক'লে মোৰ নিজৰ থালখন মোক দি দিলে তই খাচোন তই নিউজ কৰি থাক ন আচ্ছা তই কাম এটা কৰিবি নেক্সট মই প্ৰজেক্ট এটা লৈছোঁ চ' তাত তই অকণমান স্পনচাৰ কৰিবলৈ আহি যাবি তো তাত মই নেক্সট কৰি আছোঁ চিনেমা জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ বিনালে আৰু ৰৈ বিনালেত জুবিন গাৰ্গৰ যি সৰুকালৰ চৰিত্ৰটো কৰিছে এজন বিশেষ যুৱকে আমি যুৱকজনৰ কণমানি বুলি ক'ব পাৰি কণমানি শিশু শিল্পী আৰু তেখেতক আমাৰ প্ৰথমে অসম লাইভলৈ স্বাগতম জনাইছোঁ নমস্কাৰ প্ৰথমটো মই ধন্যবাদ জনাইছোঁ আপোনালোকৰ অসম লাইভৰ পৰিয়াললৈ বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ মতাৰ কাৰণে নমস্কাৰ মোৰ নাম স্নেহাংকৰ প্ৰতিম বৰুৱা সৰুকালৰ চৰিত্ৰ জুবিন গাৰ্গৰ অন্তিমখন চিনেমাত কেনেকুৱা আছিলে কৰিতো খুব ভালেই লাগিল খালি মোৰ এটা বেয়া লাগিছে জুবিন মামা আমাৰ মাজত এতিয়া নাই বহুতেই বেয়া লাগিছিলে মই বহুত আশা কৰি আছিলোঁ যে জুবিন মামা প্ৰিমিয়াৰ শ্ব' যদি থাকে একেলগে চাব পাৰিম বহি পেলাই তেওঁ নাই কাৰণে বহুত বেয়া লাগিছে কিন্তু মই চিনেমাখন কৰোঁতেতো খুব ভালেই লাগিছিলে এক্সাইটেড হৈ আছিলোঁ চিনেমাখন চাবলৈ কিন্তু চিনেমাখন চোৱাৰ পিছত মই মানে বহুত ইম'চনেল হৈ গ'লোঁ মানে মই ভাবি আছিলোঁ মই যেতিয়া শ্বুটিং কৰিছিলোঁ জুবিন মামাৰ লগত তো তেতিয়াৰ পৰা মানে মই ভাবি আছিলোঁ জুবিন মামাৰ লগত একেলগে বহিম একেলগে যাম একেলগে চাম কিন্তু প্ৰিমিয়াৰ শ্ব'ত যেতিয়া সেইখিনি নাপালোঁ মানে বেয়া লাগিছে কাৰণ তেওঁৰে চিনেমাখনত তেওঁৱে নাই এইটো মানে পাহৰিব পৰা নাই আৰু জুবিন মামাই মোক খুব মৰম কৰিছিলে চ' সেই মৰমখিনি পাহৰিব পৰা নাই মানে বিশ্বাসেই হোৱা নাই যে তেওঁ আমাৰ মাজত এতিয়া নাই চ' সেই কথাখিনি তেওঁৰ কথাখিনি এতিয়াও মানে বেয়া লাগি আছে কাণত বাজি আছে সেই কথাখিনি মনত পৰি থাকে কেনেকৈ ধেমালি কৰিছিলে চ' সেইখিনি পাহৰিব পৰা নাই তো ময়ে নহয় গোটেই অসমবাসীয়ে পাহৰিব পৰা নাই সেয়াই যিহেতু শ্বুটিঙৰ সময়ত আছিলে কিমান দিন শ্বুটিং হৈছিলে মোৰ 14 দিন আছিলোঁ জুবিন মামাৰ লগত একেলগে খোৱা পিন্ধা খোৱা 14 দিন আছিলোঁ চ' ফেব্ৰুৱাৰীত হৈছিলে আমাৰ শ্বুটিং চ' মানে এনেকুৱা হৈছিলে ৰাতিপুৱা শুই উঠি যাওঁতেই জুবিন মামাক পাওঁ একেলগে ব্ৰেকফাষ্ট কৰোঁ তাৰপিছত লাঞ্চ কৰোঁ ডিনাৰ কৰোঁ একেলগে থাকোঁ চ' যেতিয়া শুনিলোঁ যে জুবিন মামা নাই চ' সেইকেইদিন মানে বহুত বেয়া লাগিছে বহুত স্মৃতি আছে তেওঁৰ লগত বহুত স্মৃতিখিনিয়ে আমনি কৰি থাকে কেতিয়াবা আৰু মই ভবা নাই তেওঁ আমাৰ মাজত নাই বিশ্বাস কৰোঁ যে এতিয়াও আছে তেওঁ আশীৰ্বাদ কৰি থাকক মোক সদায় সেয়াই কেনেকুৱা ধৰণৰ স্মৃতি অলপ যদি তুমি ক'ব বিচৰা মই পাৰিম খুব ভাল লগা স্মৃতি এটা কওঁ জুবিন মামাৰ লগত মানে শ্বুটিঙত শ্বুটিং স্পটতে মই বহিছিলোঁ একেলগে চ' তাত মানে মোক ক'লে ঐ ল'ৰা তই গান এটা গাচোন মই বোলো গান গাব নাজানো তই একো নহয় তোক গাচোন গা শুনিম বোলো ঠিক আছে গাওঁ খালি বেয়া চেয়া নাপাবা দেই বোলো নালাগে তই গাচোন তই হিন্দী গান এটা গালোঁ ঠিকে আছে
তই অসমীয়া গান এটা গা অসমীয়া গান এটা বোলো তই ঠিক আছে মোৰ গান জানো নাই বোলো জানো কেলৈ নাজানো আকৌ গাচোন গা 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 তাৰপিছত আৰু মইতো গুড বুলি ক'লে মোক গুড বুলি ক'লে মই আহি গ'লো ঠিক আছে মই গালো গাই পেলাই এন কৰিলোঁ তাৰপিছত জুবিন দা বহুত দেৰি চাইলেণ্ট হৈ আছে বোলো ইমান ভাল হৈছে নে ভাল হৈছে তেনেহ'লে দেই চাইলেণ্ট হৈ আছে তাৰপিছত 5 ছেকেণ্ডৰ মূৰত ক'লে ঐ লোৱা তই নাগাবিও তই বৰ বেয়া গাৱ বোলো কি কথাটো কয় এতিয়া দেখোন গুড বুলি ক'লে না তই নালাগে গাব তই এক্টিঙকে কৰ তই গাব নালাগে মইতো একদম ভাল লাগি গৈছিলে যে জুবিন দা গুড বুলি ক'লে তই ক'লো তুমি দেখোন গুড বুলি ক'লে মই গুড বুলি কৈছোঁ তই গোৱাৰ কাৰণে গাইছোঁ এনেই নাগাবি আৰু দেই চিনেমা কৰ জানে মই এতিয়া চিনেমা কৈছোঁ দেখিছনে মই এতিয়া গোৱাৰ পৰা অকণ ব্ৰেক লৈছোঁ তেনেকুৱা আৰু মই গাড়ী ভাল পাওঁ দেই গাড়ী খুব বেছি ভাল পাওঁ তো জুবিন মামাই এদিন ক'লে তই গাড়ী ভাল পাওঁ নাই বোলে ভাল পাওঁ কাম এটা কৰিম দে তোক ৰেঞ্জ ৰভাৰটো শিকাই দিম মানুহটো তেনেকুৱা আছিলে মানে বহুত মৰমীয়াল আছিলে মানে বহুত বিশাল অন্তৰ সকলোকে এটা মানে সমান চকুৰে চায় চবকে সমান চকুৰে ৰাখে তেওঁতো মানে নকৰা আৰু স্মৃতিবিলাক এনেকুৱা আছিলে তেওঁৰ লগত মানে পেকআপ হোৱাৰ পিছত 6টাৰ পৰা ৰাতি 1-2টালৈকে 1-2টা নহয় 1-1:30টালৈকে বহোঁ একেলগে অকলে ওপৰত কিটচেনত বহোঁ চ' তেওঁ আৰু মই ঘৰত আৰু তেওঁ আহিলে আমি দুটা আহিলে পেকআপৰ পৰা একেলগে আহোঁ মোক আগত বহুৱাই লয় ঠিক আছে বহুৱাই লয় মানে মাজত এইফালে জুবিন মামা বহে এইফালে মই বহোঁ আধাকে দেই আগত চ' আহোঁ কথা পাতি যাওঁ শ্বেয়াৰ কৰে কথাবিলাক যে এতিয়া মই বাইক এখন ল'ম 3চকীয়া বাইক মই আজিলৈকে চলাই পোৱা নাই সেই তেনেকুৱা মোৰ লগত কি খেলা নাই মই 1 ইঞ্চ পাঞ্চ খেলিছোঁ কেৰাটে কুমফু খেলিছোঁ তাৰ লগত তেওঁ কিক বক্সিং জানে বুলি কৈছিলে চ' এইবিলাক খেলোঁ ট্ৰিক্স গেম খেলোঁ এই জুইচলা কাঠিৰে সেইবিলাক এইটো বনাই দিলোঁ গৰু এটা তই এই মূৰটো ইফালে কৰি দে সেইবিলাক খেলোঁ খুব মানেকৈ খেলোঁ মানে খেলি ভাল পাইছিলে আৰু মোক একদম মানে তয়কে মাতি একদম লগৰ ল'ৰাৰ নিচিনাকৈ মানে এনেকৈ চাই মোক তেনেকুৱা মানে মানুহটো তাকে মোক ল'ৰা বুলি মাতে জুনিয়ৰ জুবিন বুলি মাতে মোক জুনিয়ৰ জুবিন বুলি মাতে তো তেওঁৰ লগত মানে প্ৰথম ব্ৰেকফাষ্ট তেওঁৰ লগতে হ'ব ঠিক আছে প্ৰথম যেতিয়া মই ব্ৰেকফাষ্টটো আগত কৰি দিওঁ চ' মই ৰুমলৈ যাওঁ মাক ক'লে জুনিয়ৰ জুবিন ক'ত বোলো জুনিয়ৰ জুবিনে ৰুমতে আছে ব্ৰেকফাষ্ট কৰি গ'ল তাক মাতি দিয়াচোন বোলো মাতিলোঁ বিশ্বাস কৰিব তেওঁৰ ৰুটি এখন মানে 2খন ল'লে এখন মোক দিলে আমলেটটো খালে আমলেটটো আধা মোক দিলে তাৰপিছত তই খাচোন মই খালোঁ বাৰু কিন্তু তই খাচোন খা কেনেকুৱা লাগিলে কবি মানুহটো তেনেকুৱা মানে যিমান নিজৰ ওচৰত থাকে সিমান দিয়ে বহুত ত্যাগী মানুহ আছিলে তো মোকতো এনেকৈ দিয়ে আৰু ভাল লগা আৰু এটা স্মৃতি এদিন মানে কি হ'ল চিট ফুল আছিলে মোৰ শ্বুটিং স্পটতে চবেই মানে টেবুলত খাই আছে তাৰপিছত প্লেট নাই মানে আৰু জুবিন মামাই মোক দেখিলে মানে মই ৰৈ আছোঁ মোৰ পিছত শ্বুটিং চিন আছিলে তো জুবিন মামাই ক'লে মোৰ নিজৰ থালখন মোক দি দিলে তই খাচোন তই শ্বুটিং কৰিবলৈ মানে থাক তই খাই ল নিজৰ থালখন দি দিলে মই যে খালোঁ তাৰপিছতে তেওঁ খালে মানে মানুহটো তেনেকুৱা আছিলে সেই মানুহটো আমাৰ মাজত এতিয়া নাই এইটো বাৰু ভাবিবই পৰা নাই মানে মই এইটোৱে কামনা কৰোঁ যাতে জুবিন মামাই মোক আশীৰ্বাদ কৰি থাকক সদায় মই যাতে সদায় মই এনেকৈ কাম কৰি যাওঁ আপোনালোকে মোক মৰম দিব আশীৰ্বাদ কৰিব মই জুবিন মামাৰ কাৰণে আৰু কাম কৰি যাম জুবিন মামাৰ আদৰ্শ ল'ম সেয়া কৈছে তেওঁ মানে হাতৰ পৰা বা তেওঁ থালিৰ পৰা খোৱাটোৱে বহুত সৌভাগ্যৰ কথা সৌভাগ্য মানে এইটো বহুত ডাঙৰ কথা মোৰ কাৰণেতো বহুত ডাঙৰ কথা কিন্তু মই মানে আহি পেলাই ৰুমলৈ আহি পেলাই কওঁ আমাৰ মামীহঁতক কওঁ যে আজি জুবিন দাই কি কৰিলে তেনেকৈ বুলি কওঁ মানে মইতো বহুত ভাগ্যৱান হয় যে মই জুবিন মামাৰ সৰুকালটো কৰিব আহিছোঁ ৰৈ বিনালেত চ' মই বহুত থেংকছ হয় মই বহুত মানে মোৰ ধন্য হয় আৰু মই বহুত লাকি হয় আৰু মোক এইটো সুযোগ দিছে আমাৰ শ্ৰদ্ধা ৰাজেশ মামা তাৰপিছত ৰাহুল দা শ্ৰদ্ধা ৰোহন দা শ্ৰদ্ধা গৰিমা মামী মোক এইটো সুযোগ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ মোক বহুত ডাঙৰ গিফ্ট দিছে এইটো মোৰ কাৰণেতো মোক বহুত ডাঙৰ কথা এইটো চ' এনেকৈ আশা কৰোঁ যাতে এনেকৈ কাম কৰি আগুৱাই যাব পাৰোঁ আশীৰ্বাদ কৰিব জুনিয়ৰ জুবিন বুলি কিয় মাতে
জুবিন মামাৰ সৰুকালটো কৰিছোঁ যে সেইটো কাৰণে জুনিয়ৰ জুবিন বুলি মাতে আৰু কোনে মাতে প্ৰথমে কোনে নামটো দিছিলে জুনিয়ৰ জুবিনটো জুনিয়ৰ জুবিন মামাই ক'লে ফাৰ্ষ্ট জুবিন মামাই ক'লে যে জুনিয়ৰ জুবিনে কেতিয়াও মানে কাম নকৰে মানে সেইদিনা কি হ'ল এই মাৰ মানে নেল পলিচটো ভাঙিলে চ' মই চাফা কৰি আছিলোঁ তো মা ওপৰলৈ গ'ল জুনিয়ৰ জুবিন ক'লে মই কিবা এটা পৰিলে এইটো চাফা কৰি আছে তাৰপিছত ক'লে জুনিয়ৰ জুবিনে কেতিয়াও কাম নকৰে বোলো মাতি দিয়া তাক এই তেতিয়াৰ পৰা জুনিয়ৰ জুবিন বুলিয়ে মাতিলে মোক জুবিন মামাই জুনিয়ৰ জুবিন জুনিয়ৰ জুবিন জুনিয়ৰ জুবিন এইবিলাক পাহৰিব পৰা নাই চিনেমাখন চোৱাৰ টাইমত কেনেকুৱা মানে অনুভৱ হৈছিলে মই ক'লো আপোনাক মানে বহুত বেয়া লাগিলে তেওঁৰ চিনেমা তেওঁৱে নাই মই মানে বহুত আশা কৰি গৈছিলোঁ যে জুবিন মামাৰ লগত একেলগে বহি চাম যাম খাম এইবিলাক চব মই ভাবি থৈছিলোঁ আগতে মোৰ শ্বুটিং হোৱাৰ পৰা ভাবি থৈছোঁ যে জুবিন মামাৰ লগত চাম দেই জুবিন মামাৰ লগত চাম দেই তাৰপিছত জুবিন মামা এতিয়া গুচি গ'ল সেইটো পৰা নাই মানে বিশ্বাস কৰিব বহুতে বেয়া লাগিছে আনকি চবেই কান্দিছে সেইটো এতিয়াও পাহৰিব পৰা নাই যিয়ে নহওক জুবিন মামা আছে আমাৰ অন্তৰত আছে সদায় থাকিব মামাক সদায় জীয়াই ৰাখিম সেয়াই সংলাপ এটা হ'ব শুনাব পাৰিব নেকি ডাইলগ তেনেকেতো ডাইলগ নাই মানে মোৰ ক'বলৈ খালি জুবিন মামাই মোক শিকাইছিলে যে তই অন্ধ ৰোলটো তই কেনেকৈ কৰিব লাগিব তেওঁ শিকাইছিলে তেওঁ মানে কয় তেওঁ মানে সদায় মই যে আমি বহোঁ আমি কওঁ যে তেওঁ শিকাই দিয়ে তই এনেকৈ কৰিবি তই কেনেকৈ ৰিয়েক্ট কৰিব লাগিব চাউণ্ড শুনিবলৈ কাৰণ তই অন্ধ তই ৰিচেণ্টলি অন্ধ হৈছ তই সেইটো বহুত বেয়া লাগিব কেনেকৈ চাউণ্ড শুনি পেলাই তই ৰিয়েক্ট কৰিব লাগিব কেনেকৈ তই কোনোবাই কিবা ক'লে তই ৰিয়েক্ট কৰিব লাগিব সেইখিনি তেনেকৈ শিকাই দিয়ে তেনেকৈ বাৰু ডাইলগ নাই কিন্তু তাত ভাল ভাল চিন আছে মোৰ এনেকৈ ব্লাইণ্ড হৈ লৈ ফাৰ্ষ্ট ব্লাইণ্ড হৈ পেলাই তই মোক শিকায় তই কেনেকৈ ক'ব লাগিব তই ক'ত চাব লাগিব তই কি কৰিব লাগিব সেইবিলাক শিকাই দিয়ে সদায় মনত থাকি যাব স্মৃতিটো সদায় থাকিব সেইটো পাহৰিব নোৱাৰোঁ মানে সেইবিলাক কথাবিলাক এতিয়াও মনত আহিয়ে থাকে তেওঁ যেনেকৈ কয় কথাবিলাক তেনেকৈ থাকে এজ এ ফ্ৰেণ্ড নিচিনাকৈ থাকে মোৰ লগত এজ এ ফ্ৰেণ্ড এজ এ বিগ ব্ৰাদাৰ সেই তেনেকুৱা মানে মানুহটো আৰু বহুত মৰম কৰিছিলে সমানে চবকে ভাল পাইছিলে কিছুমান কথা কওঁতে দেখিছোঁ যে জুবিন দাৰ নিচিনাকৈ আপুনি মানে অংগী ভংগীমাবোৰো তেনেকুৱা যেন লাগিলে দেখা মই জুবিন মামাৰ নিচিনাকৈ মানে অকণমান ক'বলৈ কওঁ মানে কেতিয়াবা মেমিক্ৰিৰ নিচিনাকৈ অকণ কৰোঁ ত' তাত মোৰ মাতটো নোলায় কিন্তু অকণমান মানে তেওঁৰ লগত থাকিলোঁ ন এইকেইদিন এক্সপিৰিয়েঞ্চ কৰোঁ মানে ত' তাত অকণমান মেমিক্ৰিটো অকণমান শিকিলোঁ বাকী ৰাহুল দাই মানে ভালকৈ দিয়ে বাকী জুবিন মামাৰ পৰা অকণমান এনেকৈ শিকিলোঁ আৰু ওচৰত থাকিলোঁ ন আৰু জুবিন মামাৰ মেমিক্ৰিটো কৰি ভাল লাগে বহুত ডাঙৰ মানুহ ন তেওঁ সেয়া কাৰণে কিবা এটা হ'ব পাৰে কৰিব নেকি আচ্ছা কওঁ তোৰ নামটো কি বিকাশ তই গান গাৱ নে তই নিউজ কৰি থাক ন আচ্ছা তই কাম এটা কৰিবি নেক্সট মই প্ৰজেক্ট এটা লৈছোঁ চ' তাত তই অকণমান স্পনচাৰ কৰিবলৈ আহি যাবি তো তাত মই নেক্সট কৰি আছোঁ চিনেমা চ' আহিবি আৰু ৰৈ বিনালে বুলি এখন চিনেমা কৰিলোঁ এতিয়া তহঁতি জানই আহিবি চাবলৈ আহিবি ভাল পাবি সেই তেনেকুৱা মানে অকণমান কৰিব পাৰোঁ বেছি নহয় তাকে এই কথাকেইটা মানে ৰৈ বিনালে আহিবি চাবি এইখিনি মানে জুবিন দা নিজেই নাহিলে তাকে আৰু ৱৰ্ল্ডত ফাৰ্ষ্ট টাইম ৱৰ্ল্ড ৰেকৰ্ড হৈছে 425 পৰা মুভি হৈছে এইটো অসমীয়া মানুহৰ কাৰণে বহুত গৌৰৱৰ কথা 425 পৰা যে হৈছে ৱৰ্ল্ড ৰেকৰ্ড কৰিছে ন আৰু তেওঁ আমাৰ অসমীয়া মানুহক বহুত দি থৈ গ'ল উপহাৰ বহুতেই বেছি দি থৈ গ'ল আৰু যদি তেওঁ থাকিলেহেঁতেন আৰু দিলেহেঁতেন কিন্তু তেওঁ গুচি গ'ল এতিয়া সেয়াই মানিব পৰা নাই আৰু এইখনেই প্ৰথম চিনেমা নেকি আপোনাৰ নহয় মোৰ
মোৰ এখন তৃতীয়, তাৰ আগত মই অগ্নিবাণ, পথ উপপথ কৰিছোঁ। এই সৰু সৰু ৰ'ল, কিন্তু মই এই মুভিত অকণমান মেগা মানে অকণমান ডাঙৰকৈ ওলাইছোঁ ৰ'লত। চ' জুবিন মামাই মোক বহুত ডাঙৰ বস্তু দি থৈ গ'ল এইটো, আৰু সেইটো কাৰণে মই সদায় ধন্য হৈ আছোঁ। আৰু ৰাজেশ মামাহঁতৰ, শ্ৰদ্ধা ৰাজেশ মামাহঁতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেয়াই। শেষত কি ক'ব জুবিন দাৰ বিষয়ে? কি জুবিন মামা আত্মাই যাতে শান্তি পাওক, আৰু জুবিন মামা যাতে চবকে আশীৰ্বাদ কৰি থাকক যেনেকৈ আছিলে। আৰু সেয়াই ক'ম। আৰু বাকী মই গৰিমা মামীক ক'ব বিচাৰিছোঁ যে মামী, আপোনাৰ ভগৱান সহায় হওক, আমি মামীৰ লগত সদায় আছোঁ আৰু আগলৈও থাকিম। চ' সেয়াই মই ক'ব বিচাৰিছোঁ। আৰু মোক অসমীয়া ৰাইজে যাতে মৰম কৰক, মোক ভাল পাওক, মোক যাতে মৰম কৰা আশীৰ্বাদ কৰক, মই যাতে আৰু আগুৱাই যাব পাৰোঁ। আৰু মই জুবিন দাৰ কাৰণে মই আৰু মুভি কৰি যাম, সেয়াই কৈছোঁ। জুবিন দাই এক্টিং কৰিব দিছিলে? জুবিন দাৰ আগততো কৰা নাই তেনেকৈ, কিন্তু জুবিন মামাৰ মানে ৰাহুল দাই গৈ থাকে। চ' মোক পিতাই কৈছিলে যে এবাৰ দেখুৱাই আহিবি দেই। দেখুৱাই আহিবি মানে এনেকৈ কাম কৰি থাকোঁ তাৰপিছত পাহৰি যাওঁ, তাৰপিছত হোৱাই নহ'ল। লাষ্ট মই এই জুলাইত 2 ঘণ্টা কটালোঁ, একেলগে কথা চথা পাতিলোঁ, সেয়াই। বাকী তেওঁৰ আগত তেওঁ মিমিক্ৰি কৰা নাই, কিন্তু তেওঁ শ্বুটিঙত আছিলে, মোৰ শ্বুটিঙত চাইছিলে যেতিয়া মই তেওঁৰ সৰুকালটো কৰিছোঁ, সেইখিনি চাইছিলে। কি কৈছিলে তেতিয়া চাইতো খুব ভালেই পাইছে ন, চাই খুব ভাল পালে। কিন্তু এটা চিনত মানে জুবিন মামা নাছিলে, ঠিক আছে। মই ব্লাইণ্ড হওঁ ন, তো মোৰ পৰা বেণ্ডেজটো খোলে মানে। চ' সেইটো আছিলে আমাৰ ৰাজেশ মামা আৰু সুমন মামা। চ' তেওঁলোকে খুব ভাল পালে চাই পেলাই এই চিনটো। জুবিন মামাইতো মোৰ লগত থাকে, বহিয়ে থাকে শ্বুটিঙত, চাই থাকে, সেইখিনিতো ভাল পায়। আমিতো কথা পাতোঁ সদায়, ৰাতি সন্ধ্যা লগাৰ পৰা ৰাতিলৈকে। তাত কয় ভালকৈ কৰি যাবলৈ কয়, কাম কৰি যাবলৈ কয়, সেয়াই। শেষবাৰ কেতিয়া লগ পাইছিলে জুবিন? মই জুলাইত লগ পাইছিলোঁ। তেওঁ অভিনয় ষ্টুডিঅ' নহয় আচলতে, তাত মানে ৱৰ্কশ্বপ হয় সদায়। ৱৰ্কশ্বপত জংকীবাৰ স্মৃতিত বনাইছিলে। তাত অভিনয়ৰ মই ষ্টুডেণ্ট হয় মানে মোৰ 2 বছৰ হ'ল এইবাৰ। চ' তাত মোৰতো লগ পাওঁৱেই, আৰু লাষ্ট যেতিয়া জুলাইত যাওঁ, গৈছিলোঁ ছামাৰ কেম্পত, তেতিয়া লগ পাওঁ। আহি আছিলে এদিনৰ মূৰে লাষ্ট দিনা 2 ঘণ্টা বহিলোঁ। লাষ্ট মানে তই কৈছে তক যা, আৰু এতিয়া গাড়ী নাপাবি, নহ'লে বাছ নাপাবি, যা, এই তেনেকুৱা মানুহটো। ৰাতি যে 1:30-2টা যে বাজে, আমাৰ মা আৰু গৰিমা মামীয়ে মানে গৰিমা মামীয়ে মোক গালি পায়, কাইলৈ শ্বুটিং আছে নাই, ইয়াত কি কৰি আছ, শুবলৈ যা আকৌ, শ্বুটিং আছে নাই, নেক্সট দিনা শ্বুটিং থাকে, ধমকি দি পঠিয়াই তেনেকৈ। আৰু বহুত 14 দিনতে মানে বহুত ঘৰুৱা যেন হৈ গ'লোঁ। তাকে সেয়াই ক'ব বিচাৰিছিলোঁ। ধন্যবাদ। আৰু আকৌ শেষত আকৌ এবাৰ কওঁ, মোক আশীৰ্বাদ কৰিব। ধন্যবাদ।